ফ্ৰেণ্ডছ সকলোকে মোৰ নমস্কাৰ। আজি ভিডিঅ'টো একচুৱেলি মোৰ ননদ আহি আছে আমেৰিকাৰ পৰা। তাইক আমি এয়াৰপৰ্টৰ পৰা মোৰ হাজবেণ্ড আৰু মই আনিবলৈ গৈ আছোঁ। মোৰ ননদৰ নাম হ'ল শিলা। তাই অকলে আহি আছে। তাকে ভাবিলোঁ আজি মানে ভিডিঅ' এটা বনাই লওঁ। তাইক আনিব যোৱা হ'ব আৰু ভিডিঅ' এটা বনোৱা হ'ব। আৰু আজি বহু বছৰ পিছত গৈ আছোঁ মই এয়াৰপৰ্টত। বহুত মানে দেখাত বহুত বেলেগ হৈ গৈছে জেগাখিনি। এইটো ফ্লাইঅভাৰটো হ'ল লালমাটি ফ্লাইঅভাৰ। এই এয়াৰপৰ্টত যোৱাৰ সময়ত আমি বহুতকেইটা ফ্লাইঅভাৰ ক্ৰছ কৰি যাব লাগিব। নেক্সট এইটো হৈছে লখৰা ফ্লাইঅভাৰ। দুটা ক্ৰছ কৰিলোঁ। লখৰা এতিয়া দেখাত বহুত বেলেগ হৈ গৈছে। গণেশগুৰিৰ পৰা আমি বেলতলা চাৰিআলি হৈ আহিছোঁ। বহুত দিনৰ মূৰত মানে মই ওলাইছোঁ এনেকুৱা বাহিৰত। এনেকুৱা ওলোৱা নাযায় বাহিৰত। ওলাই খুব ভাল লাগিছে। ইমান ধুনীয়া আকাশ, মুকলি আকাশ দেখা পাই আছোঁ। ছানছেট হোৱা দেখা পাই আছোঁ। আহি পেলাই ভাল লাগিছে। এইখন বুঢ়াগাঁও ফ্লাইঅভাৰ বুলি কয়। মোৰ হাজবেণ্ডক মই নামকেইটা সুধি গৈ আছোঁ আৰু এখেতে কৈ আছে আৰু আপোনালোকক মই জনাই আছোঁ। আকাশখন চাওক কিমান ধুনীয়া লাগি আছে দেখাত। এই জেগাডোখৰ মানে বহুত মানে এই যেনেকুৱা গণেশগুৰি যেনেকুৱা হাই হুলস্থুল বেছি, এইডোখৰ এয়াৰপৰ্ট যোৱাৰ সময়ত ৰাস্তাখিনি মানে খুব মানে গাঁৱলীয়া টাইপৰ আৰু খুব ভাল লাগে। আৰু তাতে ৰোড চ'ড বনাই খুব ধুনীয়া কৰিছে। চাই খুব ভাল লাগে জেগাখিনি। মানুহ কম ইয়াতে। নহ'লেতো গণেশগুৰি ছাইডৰ পিনেতো ইমানেই ভিৰ মানুহৰ। এইটো এৰিয়া পিনে কিন্তু ইমান ভিৰ নাই। গাঁৱলীয়া নিচিনা আৰু ৰাস্তা চাস্তা খুব ধুনীয়াকৈ বনাইছে। আহি মানে ভাল লাগে। ফ্লাইঅভাৰকেইটা আমি ক্ৰছ কৰিলোঁ। এতিয়া আমি জালুকবাৰীত সোমাইছোঁ। আমি ওপৰৰ ৰাস্তাটোপিনে নগৈ বাওঁফালে যোনটো ৰাস্তা আছে সেইপিনে গৈছোঁ। এতিয়া এইপিনে গৈ পেলাই আমি এয়াৰপৰ্ট পামগৈ। ইয়াৰ জেগাখিনি ইমান নেচাৰেল নহয়, ইমানেই ভাল লাগিছে চাই পেলাই। বহুতেই ধুনীয়া জেগাটো। গোটেই ৰাস্তা পকা কৰি পেলাই একেবাৰে ধুনীয়াকৈ বনাইছে। এইটো কি বা বনাইছে এইটো নামটো ময়ো আগতে অহা নাই, এইবিলাক ইমান দেখা নাই। নতুনকৈ বনাইছে। ইমান বছৰৰ পিছত আহি এইবিলাক দেখা পাই আছোঁ। এইটো মানে একোৱে মানে ধৰিবই নোৱাৰি। ৰোডটোত সিমান এটা ভিৰ নাই, কিন্তু ৰোডৰ বহুত চাইডে মানে বহুত আপোনালোকে ৰেষ্টুৰেণ্ট, ধাবা এইবিলাক পাব আৰু শ্বপিং মলো বহুতকেইটা আছে। আৰু ধুনীয়া ধুনীয়া টাব, ফ্লাৱাৰ টাব যোনবিলাক আছে সেইবিলাক বহুতকেইটা ওলাইছে। ৰাস্তাৰ আহি থাকোঁতে দেখা পাইছোঁ এইবিলাক। বহুত ডেভেলপ হৈছে আগতকৈ। এতিয়া এই পানীডোখৰ পৰা কি নাম নাজানো আৰু। মোৰ হাজবেণ্ডো নাজানে, ময়ো নাজানো।
এয়াৰপৰ্টত অহাৰ সময়ত মানে যিখিনি আপোনালোকক ভিউ দেখাইছোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টটো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ ছাইডৰ যোনবিলাক ঘৰবিলাক আছে, এই আগৰ যোনবিলাক গাঁৱলীয়া ঘৰ সেইবিলাক এতিয়াও আছে। তাতে আকৌ ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া বিল্ডিঙো বনাইছে। দেখাত মানে চাই পেলাই সঁচাই খুবেই ভাল লাগিছে মোক আহি। গুৱাহাটী ইউনিভাৰ্চিটি পালোহি আমি। কেতিয়া এয়াৰপৰ্টত আহি পালোঁ গমেই নাপালোঁ। চেকপোষ্টত আমাক এখন টোকন দিছে। সেই টোকনটো আকৌ যেতিয়া ৰিটাৰ্ণ হ'ম তেতিয়া সিহঁতক দি যাব লাগিব। এতিয়া আমি পাৰ্কিঙৰ কাৰণে জেগা বিচাৰি আছোঁ। সন্ধিয়া হ'ব ধৰিছে। আকাশত চৰাইকেইটা গোটেই একদম উৰি উৰি গৈ আছে। ইমান ধুনীয়া লগা হৈছে। আকাশখনো আজি দেখাত বহুত ধুনীয়া হৈছে। বহুত দিনৰ মূৰত মানে এনেকুৱা ঠাণ্ডা জেগাত ঠাণ্ডা হুলস্থুল নাথাকা জেগাত ওলাই আহিছোঁ। নহ'লেও আমাৰ সেইপিনেতো এনি টাইম হুলস্থুলে হৈ থাকে। আমি গধূলি 4টামান বজাতে ওলাইছিলোঁ। সন্ধিয়া হ'ল আৰু। এয়াৰপৰ্ট আহি পালোঁ আমি 5:30মানত। চিলা তাই আহি পাবলৈ অলপমান সময় বাকী আছে। আমি বাহিৰতে ৰখি আছোঁ তাইৰ কাৰণে। ভাবিলোঁ চাহ অলপমান খাই লওঁ বুলি। পাঞ্জাবী কেফে এটা পালোঁ, তাতে আমি চাহ খাব সোমালোঁ। ইমানে খাই ভাল লগা নাই। চাহটো একদম ঠাণ্ডা, লগতে কচুৰি এটা দিছে, একদমেই টেষ্ট নাই। চাহখিনি খোৱা হ'ল। এতিয়া তাই চিলাইও আহি পোৱা সময় হৈছে। তাইক ল'বলৈ গৈ আছোঁ। আহি পালে তাই। আজি ভিডিঅ' মই ইয়াতে শেষ কৰিছোঁ।